কাইলৈ হৈছে শাওণ মাহৰ প্ৰথমটি মঙলবাৰ। নমস্কাৰ, আস্থা ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। মঙলবাৰে হনুমানক পূজা কৰক আৰু কিছুমান বিশেষ কাম কৰক, যাৰ জৰিয়তে আপুনি মঙলবাৰৰ দিনটোত হনুমানৰ পৰা লাভ কৰিব বিশেষ আশীৰ্বাদ। এই কামবোৰে আপোনাক বিভিন্ন ধৰণৰ বিপদৰ পৰা ৰক্ষা কৰিব তথা আপোনাৰ সকলো মনৰ বাঞ্ছা পূৰণ হ'ব। মঙলবাৰে হনুমানক পূজা কৰিলে জীৱনৰ সকলো বাধা বিঘিনি দূৰ হয় বুলি বিশ্বাস কৰা হয়। ভিডিঅ'টিৰ আৰম্ভণিতে কৈ দিওঁ, নিতৌ এনেধৰণৰ নতুন নতুন আপডেটসমূহ সকলোতকৈ আগত পাই থাকিবৰ কাৰণে আমাৰ চেনেলটি যদিহে এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই তেনেহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থ'ব। মঙলবাৰে কৰিবলগীয়া বিশেষ কামবোৰৰ ভিতৰত কিছুমান কাম এনেধৰণৰ। আপুনি মঙলবাৰৰ দিনটোত হনুমানক পূজা কৰক। মঙলবাৰে হনুমানক পূজা কৰিলে সকলো দুখ কষ্ট দূৰ হয় তথা তেওঁক ফুল ফল মিঠাই আদি আগবঢ়াই যদি আপুনি পূজা কৰিব পাৰে তেনেহ'লে আপোনাৰ জীৱন ধন্য হ'ব তথা হনুমান চালিচা আপুনি মঙলবাৰৰ দিনটোত পাঠ কৰিলে শুভ বুলি গণ্য কৰা হয়। দ্বিতীয়তে হৈছে দান দক্ষিণা কৰা। মঙলবাৰে কিছুমান বস্তু দান কৰিলে শুভ ফল পোৱা যায়। বিশেষকৈ ৰঙা ফল মূল যেনে ধৰক মচুৰ দাইল, কাপোৰ আদি আপুনি মঙলবাৰৰ দিনটোত দান কৰিলে মংগলজনক বুলি কোৱা হয়। লগতে আপুনি নাৰিকলো দান কৰিব পাৰে। তৃতীয়তে, মঙলবাৰৰ দিনটোত আপোনালোকে উপবাসে থাকিও হনুমান যদিহে পূজা কৰে তেনেহ'লে বিশেষ ফল পোৱা যায় বুলিও বিশ্বাস কৰা হয়। ইয়াৰ দ্বাৰা শাৰীৰিক আৰু মানসিক শান্তি লাভ হয় বুলিও বিশ্বাস কৰা হয়। ৰঙা বস্ত্ৰ পিন্ধা। মঙলবাৰে ৰঙা বস্ত্ৰ পিন্ধাটো শুভ বুলি গণ্য কৰা হয় তথা হনুমানক যদিহে আপুনি ৰঙা ফুল নাইবা ৰঙা বস্ত্ৰ দিয়ে তেনেহ'লে যিহেতু হনুমানৰ ৰঙা ফুল আৰু বস্ত্ৰ অতিকৈ প্ৰিয়, সেয়েহে তেওঁৰ পূজাৰ দিনা এই ৰং ব্যৱহাৰ কৰিলে তেওঁ সন্তুষ্ট হয়। সংকট মোচন কৰা। যিসকল লোকৰ জীৱনত বিভিন্ন ধৰণৰ সমস্যা আছে তেওঁলোকেও হনুমান পূজা কৰিব পাৰে। যদিহে তেওঁলোকে সংকট মোচনক সমস্যা সমাধানৰ কাৰণে পূজা কৰে তেনেহ'লে নিশ্চয়কৈ ভগৱান হনুমানে তেওঁলোকৰ সেই পূজা সফল কৰিব তথা তেওঁলোকৰ সেই সমস্যা নাইকিয়া কৰিব। জীৱনৰ পৰা সকলো সংকট দূৰ হ'ব বুলিও বিশ্বাস কৰা হয় তথা বিশেষ মন্ত্ৰ জপ কৰা। ওম হনুমন্তে নমঃ বা ওম সংকট মোচনায়ে হনুমন্তে ৰামদূতায়ে নমঃ আদি মন্ত্ৰ জপ কৰিলেও হনুমানৰ আশীৰ্বাদ পোৱা যায় আৰু এই কামবোৰ মঙলবাৰৰ দিনটোত যদিহে আপুনি কৰে তেনেহ'লে হনুমানৰ কৃপা লাভ কৰিব আৰু জীৱনৰ সুখ শান্তি লাভ কৰিব বুলি বিশ্বাস কৰা হয়। বিভিন্ন গ্ৰহ দোষৰ বাবে বহুতেই নৱগ্ৰহ পূজা কৰা দেখা পোৱা যায়। তেওঁলোকৰ জীৱনৰ যি গ্ৰহ দোষ আছে সেই সকলোবোৰ যাতে দূৰ হয়। যদিহে কোনো লোকৰ নৱগ্ৰহৰ দোষ আছে তেনেহ'লে শাওণ মাহৰ এই সময়খিনি অতিকৈ উত্তম বুলি কোৱা হয়। শাওণ মাহৰ এই সময়খিনিত আপোনালোকে নৱগ্ৰহ পূজা কৰিলে সোনকালেই সন্তুষ্ট হয় নৱগ্ৰহ। কিন্তু কেনেকৈ আপুনি পূজা কৰিব নাইবা সেই পূজা কৰাৰ কি কি নিয়ম আছে বলক জানি লওঁ। নৱগ্ৰহৰ দোষৰ বাবে জ্যোতিষীয়ে বিভিন্ন ধৰণৰ ৰত্ন পৰিধান কৰিবলৈ পৰামৰ্শ দিয়ে আৰু সেই কথা হয়তো আপোনালোকে সকলোৱে শুনিছে। কিন্তু শাওণ মাহটো ইমান পবিত্ৰ মাহ যে শাওণ মাহৰ শিৱলিংগত কিছুমান বস্তু যদিহে আপুনি ঢালি দিয়ে তেনেহ'লে জীৱনৰ সেই নৱগ্ৰহ অৰ্থাৎ 9টা গ্ৰহ আপোনালোকৰ নিজে নিজেই ঠিক হৈ যাব। গতিকে বলক জানি লওঁ নৱগ্ৰহৰ বিষয়ে। আৰু নৱগ্ৰহৰ বিষয়ে জ্যোতিষীয়ে উল্লেখ কৰা অনুসৰি যদিহে প্ৰথমে আপুনি আপোনাৰ ৰবি গ্ৰহ বেয়া হৈ আছে তেতিয়াহ'লে দেওবাৰৰ দিনটোত আপুনি শিৱলিংগত ৰক্ত চন্দন আৰু ৰঙা কুমকুমেৰে অভিষেক কৰিব পাৰে। যদিহে আপোনাৰ চন্দ্ৰগ্ৰহ বেয়া হৈ আছে তেতিয়াহ'লে শিৱলিংগত সোমবাৰে গংগাজল আৰু গাখীৰ দিব পাৰে। যদিহে আপোনাৰ মংগল গ্ৰহ বেয়া হৈ আছে তেতিয়াহ'লে আপুনি মঙলবাৰে শিৱলিংগত মৌ দিয়ক। ইয়াৰ লগে লগে নৱগ্ৰহৰ কাৰণে যদিহে আপোনাৰ বুধ গ্ৰহ বেয়া হৈ আছে তেতিয়াহ'লে আপুনি বুধবাৰে শিৱলিংগত সেউজীয়া মগুমাহ দান দিব পাৰে। অৰ্থাৎ শিৱলিংগত গৈ পেলাই আপোনালোকে যদি বুধবাৰৰ দিনটোত মগুমাহ দান কৰে তেনেহ'লে আপোনাৰ বুধ গ্ৰহ অট'মেটিক ভাল হৈ যাব। ইয়াৰ লগতে আপোনাৰ যদিহে বৃহস্পতি গ্ৰহ বেয়া তেতিয়াহ'লে বৃহস্পতিবাৰে শিৱলিংগত হালধি আৰু অলপমান বুট আপোনালোকে দান দিব পাৰে। যদি আপোনাৰ শুক্ৰ গ্ৰহ বেয়া তেনেহ'লে শুক্ৰক সন্তুষ্ট কৰিবৰ কাৰণে শুক্ৰবাৰে গোলাপ জল আৰু দৈ আপোনালোকে শিৱলিংগত দিব পাৰে। যদিহে আপোনাৰ শনি গ্ৰহ বেয়া হৈ আছে তেতিয়াহ'লে শনিবাৰে শিৱলিংগত মিঠাতেল ঢালিব পাৰে তথা ৰাহুৰ কাৰণে শনিবাৰে দুবৰি বন আৰু কুশ বন শিৱলিংগত দিব পাৰে।
কেতু গ্ৰহৰ কাৰণে মঙলবাৰৰ দিনটোতে কলা আৰু বগা তেল একেলগে মিহলি কৰি যদিহে আপুনি শিৱলিংগত দিয়ে তেতিয়াহ'লে নৱগ্ৰহৰ 9টা গ্ৰহ শান্তি হয়। আমি সকলোৱে জানো যে শাওণ মাহত সোমবাৰকেইটা পালন কৰিব লাগে। সোমবাৰকেইটাৰ বাহিৰেও আপুনি যদিহে শনিবাৰ দিনকেইটাও পালন কৰে তেতিয়াহ'লে আপোনাৰ যি শনিৰ দশা তথা মহাদশা নাইবা শনিৰ হাতেহাৰি শনি ধয়া অৰ্থাৎ শনিৰ যিকোনো দৃষ্টিত যদিহে সমস্যাত পৰি আছে তেতিয়াহ'লে শনিবাৰৰ দিনকেইটাত আপোনালোকে ব্ৰত কৰিব পাৰে তথা শনিবাৰে শিৱ মন্দিৰলৈ গৈ যদি আপুনি চাকি জ্বলায় তেনেহ'লে শনিৰ সমস্যাসমূহ আপোনাৰ জীৱনৰ পৰা দূৰ হৈ যাব। কাইলৈ যিহেতু মঙলবাৰ গতিকে এই বিশেষ 5টা কাম কৰিলেও আপোনাৰ মনৰ বাঞ্ছা পূৰণ হ'ব। শাওণ মাহৰ সোমবাৰকেইটাৰ দৰে মঙলবাৰ তথা শনিবাৰকেইটাও বিশেষ। ধৰ্মীয় বিশ্বাস অনুসৰি মঙলবাৰৰ দিনটো ভগৱান হনুমানক যিহেতু পূজা কৰা হয় গতিকে মঙলবাৰে ভগৱান হনুমানক পূজা কৰিলে জীৱনৰ সকলো বিপদ দূৰ হয় বুলি বিশ্বাস কৰা হয়। জ্যোতিষ শাস্ত্ৰই মঙলবাৰৰ দিনবোৰত কিছু বিশেষ বিধানৰ দিহা দিছে। সেই বিধানসমূহ মানি চলিলে এগৰাকী ব্যক্তিয়ে আকাংক্ষিত ফলাফল লাভ কৰাৰ লগতে সকলো কামতে সফলতা লাভ কৰে বুলিও কোৱা হয়। হিন্দু ধৰ্মত সপ্তাহৰ প্ৰত্যেকটো বাৰ আৰাধ্য কোনো দেৱ দেৱীৰ নামত উৎসৰ্গিত। এই ধৰ্মীয় বিশ্বাস অনুসৰিয়ে মঙলবাৰৰ দিনটো হৈছে ভগৱান হনুমানক পূজা কৰা হয়। মঙলবাৰে ভগৱান হনুমানক পূজা কৰিলে জীৱনৰ সকলো বিপদ দূৰ হয় বুলি বিশ্বাস কৰা হয়। জ্যোতিষ শাস্ত্ৰই মঙলবাৰৰ দিনটোৰ কিছুমান বিশেষ বিধান দিছে গতিকে সেই বিধানখিনি কি বলক জানি লওক। যদিহে আপুনি জীৱনৰ সুখ শান্তি সমৃদ্ধি আৰু সফলতা লাভ কৰিব বিচাৰে তেনেহ'লে নিশ্চিতভাৱে মঙলবাৰে এই 5টা বিধান মানি চলক। বন্ধু বান্ধৱীসকল এইখিনিতে পুনৰ এবাৰ ক'ব বিচাৰিছোঁ যে যদিহে এতিয়াও আমাৰ চেনেলটি আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰখা নাই তেনেহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি থ'বলৈ নাপাহৰিব। 5টা বিধানৰ ভিতৰত যদিহে আপুনি চৰকাৰী চাকৰিৰ বাবে চেষ্টা চলাই আছে তেনেহ'লে মঙলবাৰে ভগৱান হনুমানক পূজা কৰক। অৰ্থাৎ ভগৱান হনুমন্ত যদিহে সন্তুষ্ট হয় তেনেহ'লে তেওঁৰ কৃপাত আপুনি অনাকাংক্ষিত যি আপোনাৰ আকাংক্ষিত ফলাফল আছে সেই সফলতা আপুনি লাভ কৰিব তথা চৰকাৰী চাকৰিৰ বাবে আপুনি চলাই থকা চেষ্টাও তেওঁৰ কৃপাত সফল হ'ব। দ্বিতীয়তে জ্যোতিষীৰ মতে ৰাশিফল প্ৰথম দ্বিতীয় চতুৰ্থ সপ্তম অষ্টম আৰু দ্বাদশ স্থানত যদিহে আপোনাৰ মংগল গ্ৰহ থাকে তেনেহ'লে সেই ব্যক্তিজনক মাংগলিক বুলি কোৱা হয়। এই দুখৰ সমস্যা সমাধান কৰাটো বাধ্যতামূলক। সেয়েহে মঙলবাৰৰ দিনটোত ৰঙা জলকীয়া আপোনালোকে দান কৰিব লাগে। ইয়াৰ ফলত মংগল দুখৰ যদিহে কোনোবা আছে অৰ্থাৎ মংগল দুখ যদিহে আপোনাৰ আছে তেনেহ'লে তাৰ প্ৰভাৱ কমি যাব। যদিহে মঙলবাৰৰ দিনটোত ভগৱান হনুমানক সন্তুষ্ট কৰিব বিচাৰে তেনেহ'লে মঙলবাৰৰ দিনটোত আপুনি ৰাম সীতাৰ সৈতে বজৰংবলীক পূজা কৰিব লাগিব। লগতে পূজাৰ সময়ত ৰাম ৰক্ষা স্তোত্ৰ পাঠ কৰিব লাগিব। এনে বিধানৰ সহায়ত প্ৰত্যেকটো কামতে আপুনি অগ্ৰগতি লাভ কৰিব। যদিহে আপুনি নিজৰ ইচ্ছা পূৰণ কৰিব বিচাৰে তেনেহ'লে মঙলবাৰৰ দিনটোত গা ধুই ধ্যান কৰক আৰু ৰঙা ৰঙৰ কাপোৰ পৰিধান কৰক। ইয়াৰ পাছতে ৰীতি নীতি অনুসৰি হনুমানক আপুনি পূজা কৰিব লাগে তথা পূজাৰ সময়ত ভগৱান হনুমানক ৰঙা ৰঙৰ ফল মূল আৰু ফুল আপোনালোকে আগবঢ়াব পাৰে। যদিহে আপুনি প্ৰায়ে আৰ্থিক সমস্যাৰ দ্বাৰা জৰ্জৰিত আৰু এই পৰিস্থিতিৰ পৰা ওলাই আহিব বিচাৰি আছে তেনেহ'লে আপোনাৰ দুৰ্বল আৰ্থিক অৱস্থা উন্নত কৰিবলৈ হ'লে ভগৱান হনুমানৰ এই মন্ত্ৰ মঙলবাৰৰ দিনটোত 21 বাৰ জপ কৰিব লাগিব আৰু সেই মন্ত্ৰটো হৈছে ওম হনুমন্তে নমঃ আৰু এই মন্ত্ৰ জপ কৰিলে ধনৰ লগত জড়িত প্ৰত্যেকটো সমস্যা দূৰ পৰিব। বাস্তুশাস্ত্ৰৰ মতে মঙলবাৰে যদিহে ঋণ দিয়া একেবাৰে উচিত নহয় আৰু যদিহে আপুনি কাৰোবাক ঋণ দিছে তেনেহ'লে নিশ্চয়কৈ মঙলবাৰৰ দিনটোত নিদিব আৰু মঙলবাৰে কোনো লোকৰ পৰা ধাৰ দিয়াও উচিত নহয় বুলি কোৱা হয়। গতিকে এনে কৰিলে আৰ্থিক অৱস্থা বেয়া হ'ব আৰু ধনৰ নাটনি হ'ব। বজৰংবলী হৈছে শ্ৰীৰামৰ শ্ৰেষ্ঠ ভক্ত। তেওঁ পুৰাণত বৰ্ণিত সপ্ত চিৰঞ্জীৱীৰ ভিতৰত অন্যতম। ৰামৰ আশীৰ্বাদত অমৰত্ব লাভ কৰিছিল বজৰংবলীয়ে। কলি যুগত তেওঁকে একমাত্ৰ জাগ্ৰত দেৱতা বুলিও ধৰা হয় তথা মঙলবাৰে হৈছে বজৰংবলীৰ দিন। সেই দিনটোত কেইটামান বিশেষ কাম কৰিলে সংকটমোচন হনুমানৰ আশীৰ্বাদ আপুনি লাভ কৰিবলৈ সম্ভৱ হ'ব। গতিকে জানি থওক ভগৱানক কেনেকৈ আপুনি সন্তুষ্ট কৰিব। প্ৰথমে হৈছে 40টা মঙলবাৰে এই কাম কৰক। আপুনি হিচাপ কৰি 108টা তুলসীৰ পাতত ৰাম নাম লিখক। তাৰ পাছতেই বজৰংবলীৰ ডিঙিত সেই তুলসীৰ পাতৰ মালাডাল পিন্ধাই দিয়ক তথা 40টা মঙলবাৰে যদিহে আপুনি এই কাম কৰি থাকে তেনেহ'লে আপোনাৰ সমস্ত বিপদৰ পৰা আপুনি মুক্তি পাব। দ্বিতীয়তে বুনিয়াৰ লাডু হৈছে ভগৱান হনুমানৰ প্ৰিয় গতিকে বুনিয়াৰ অত্যন্ত প্ৰিয় হৈছে বজৰংবলী। প্ৰত্যেকটো মঙলবাৰে আপুনি তেওঁক বুনিয়াৰ লাডু নিবেদন কৰক। পূজাৰ পাছত এই প্ৰসাদ শিশুৰ মাজত বিতৰণ কৰক। ইয়াৰ ফলতে নিগেটিভ এনাৰ্জি যদিহে আপোনাৰ জীৱনত কিবা কিবি আছে তেনেহ'লে সেয়া কাটি আপোনাৰ জীৱনলৈ সুখ শান্তি আহিব।
দ্বিতীয়তে ৰঙা সূতা আপুনি ধাৰণ কৰক। মঙলবাৰৰ পুৱাই যদিহে স্নান কৰি ৰঙা নাইবা গেৰুৱা ৰঙৰ পৰিষ্কাৰ কাপোৰ পিন্ধে নাইবা হনুমান মন্দিৰত গৈ ৰঙা সূতা নিবেদন কৰে তেনেহ'লে মঙলবাৰে সেই কাম কৰাটো অত্যন্ত শুভ বুলি ধৰা হয়। ইয়াৰ ফলত আপোনাৰ কামৰ পথত যদিহে কিবা বাধা বিঘিনি আছে তেনেহ'লে সেয়া খুব সোনকালে নাইকিয়া হৈ যাব। আৰু যিহেতুকে কাইলৈ শাওণ মাহৰ প্ৰথমটি মঙলবাৰ, গতিকে এই সকলোখিনি কাম আপোনালোকে কাইলৈৰ দিনটোতো কৰিব পাৰে, যিহেতু শাওণ মাহৰ মঙলবাৰ কেইটাও হৈছে খুবেই বিশেষ। গতিকে ইমানখিনি আছিল হনুমানৰ বিষয়ে। যদিহে আপুনি বিভিন্ন ধৰণৰ সমস্যাৰ সৈতে জৰ্জৰিত হৈ আছে তেনেহ'লে এই কামসমূহ নিশ্চয় কৰক। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু তলৰ কমেণ্ট বক্সত সুন্দৰ এটি